নমস্কাৰ মিক্স আছামিজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মোবাইল ফোন ব্যৱহাৰ কৰোঁতে খুব সাৱধান। যদি আপুনি সাৱধানতা অৱলম্বন নকৰে তেতিয়াহ'লে আপোনাৰ লগতো হ'ব পাৰে এক দুৰ্ঘটনা। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। মোবাইল ফোনৰ বাবেই মৃত্যু হ'ল এজন ব্যক্তিৰ। ফোনত কথা পাতি গৈ থকাৰ অৱস্থাতেই ৰেলৰ খুন্দাত মৃত্যু হ'ল এজন ব্যক্তিৰ। ঘটনাটো কেনেকৈ সংঘটিত হৈছিল জানো আহক এইগৰাকী ব্যক্তিৰ মুখেৰে। আচলতে ক'বলৈ গ'লে অতি মৰ্মান্তিক বিষয়। এতিয়া কথা হ'ল কি, মোহন বৰ্মন নামৰ এই মানুহজন নাৰেংগী ফৰেষ্ট গেট যুৱনগৰৰে বাসিন্দা আছিলে। বহুদিন ধৰি আমাৰ লগত আছিল। তেওঁ বহুতে শান্ত অমায়িক স্বভাৱৰ আছিল। আজি দুৰ্ভাগ্যজনক কথা হৈছে কি, ল'ৰা ছোৱালীক স্কুলত থৈ আহি মোবাইলত কিবা এটা কথা পাতি আছিল। কথা পাতি থাকোঁতে ঠিক তেনে অৱস্থাতে কামৰূপ এক্সপ্ৰেছখন আহিল। আপোনালোকে জানে ৰেলবিলাক কিমান দ্ৰুত গতিত চলে। সেইখিনি ক্ষেত্ৰত ট্ৰেইনৰ এতিয়া আমি বিশ্বস্ত সূত্ৰে জানিব পৰা মতে ট্ৰেইনৰ কৰ্মচাৰী বা যিজন ড্ৰাইভাৰ আছিল তেখেতে অত্যন্ত বচাবৰ কাৰণে হৰণো পৰ্যন্ত মাৰিছিল। কিন্তু কথা হ'ল কি, তেওঁ মোবাইলত কথাত ব্যস্ত থকাৰ কাৰণে তেওঁ সেইখিনি ভ্ৰক্ষেপ কৰিব নোৱাৰিলে। ফলত তেওঁ এই জগতৰ পৰা তেখেতে যাব লগা হ'ল। আৰু ইতিমধ্যে যোৱাৰ কাৰণে তেওঁৰ সন্তপ্ত পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু ভগৱন্তই তেওঁৰ আত্মাত চিৰশান্তি লাভ কৰক, এয়ে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।